বোকাখাটৰ চিনাকান গাঁৱৰ এজন সফল যুৱকৰ কৰুণ কাহিনী ৰুখেশ্বৰ দাস নামৰ যুৱকজন বিগত ৩ বছৰ ধৰি এখন বিছনাত নিথৰ হৈ পৰি আছে বিছনাৰ দুটা খুঁটাত ৰছীৰে বান্ধি থোৱা হৈছে যুৱকজনৰ ভৰি ৪ বছৰৰ পূৰ্বে ৰাজহাড়ৰ অসুখত ভুগিছিল যুৱকজনে ইয়াৰ পাছতে ২০১৮ চনত ৰাজহাড়ৰ অস্ত্ৰোপচাৰো সম্পন্ন হৈছিল যুৱকজনৰ কিন্তু সুস্থ হৈ নুঠিল যুৱকজন চিকিৎসাৰ বাবদ ঘৰ মাটিবাৰী সকলো বিক্ৰী কৰি সৰ্বস্বান্ত হোৱা পৰিয়ালটোৰ এতিয়া হাতত ফুটা কৰি এটাও নাই পৰিয়ালটোৱে বিচাৰিছে এতিয়া সদাশয় ৰাইজৰ সহায় এই সন্দৰ্ভত অধিক খবৰ আমাক দিব আমাৰ সাংবাদিক ৰঞ্জিত ৰাজকে হয় এই মুহূৰ্তত মই আছো বোকাখাট মহকুমাৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ অধীনৰ চিনাকান গাঁৱৰ এটা ভগা পজাৰ সন্মুখত আছো আৰু এই ভগা পজাটোৰ ভিতৰতে এজন সফল যুৱকে মৃত্যু যন্ত্ৰণাত ছটপটাই আছে কি এক কৰুণ দৃশ্য সেই কৰুণ দৃশ্য দেখুৱাব কেমেৰা পাৰ্চন পিয়ম আমি ভিতৰলৈ সোমাই যাম ৰুখেশ্বৰ দাস নামৰ এইজন সফল যুৱক দেখুৱাইছো বিগত ৩ বছৰ ধৰি তেওঁ সজ্জাগত হৈ আছে আৰু আন এক দেখুৱাইছো কি বিভৎস দৃশ্য নিজৰ ভৰি দুখন নিজে বান্ধি থৈছে তেওঁ বিছনাত নিজৰ ভৰি দুখন নিজে বান্ধি থব লগা হৈছে কাৰণ এই বান্ধি নথলেই নিজেই এই ভৰি দুখন কোচ খাই যায় সম্পূৰ্ণ তেওঁৰ যি দেহ শৰীৰ সেই দেহ এতিয়া অক্ষম হৈ গৈছে কাৰণ ৰাজহাড়ত তেওঁ ৩ বছৰ পূৰ্বে অপাৰেশ্যন কৰা হৈছিল আৰু ৰাজহাড়ত অপাৰেশ্যন কৰাৰ পিছতে তেওঁ সুস্থ হৈ নুঠিল তাৰ পিছৰ পৰাই তেওঁ বিছনাত এনেদৰে ৩ বছৰ ধৰি পৰি আছে আৰু ৰুখেশ্বৰ দাস আমি তেওঁৰ সৈতে কথা পাতি সফল যুৱকে কেনেদৰে আচলতে মৃত্যু যন্ত্ৰণাত ছটপটাই আছে কোনো ধৰণৰ চৰকাৰী সাহায্য লাভ কৰা নাই চিকিৎসাৰ বাবে আপোনাৰ ওচৰলৈ আহিছো ভৰি দুখন কিয় বান্ধি থব লগা হৈছে ভৰি দুখন বান্ধি নথলে কোচ খাই আহে বাৰে বাৰে মেলিব নোৱাৰো টান হৈ যায় নিজে আপোনাৰ বেমাৰটো কেতিয়া হৈছিলে বেমাৰটো ২০১৫ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিলে তাৰপিছত গুৱাহাটী ডিব্ৰুগড় GMCত অসম মেডিকেল কলেজ সকলোতে চিকিৎসা কৰি সুস্থ হ'ব নোৱাৰিলোঁ শেষত GMCত অপাৰেশ্যন কৰা হ'ল পিঠিত নাৰ্ভৰ অপাৰেশ্যন কৰিলে মূল বেমাৰটো ক'ত আছে ৰাজহাড়ত আছে চৰকাৰী সাহায্য পাইছেনে চৰকাৰী সাহায্য নাই পোৱা তেনেকৈ হয় চৰকাৰী সাহায্য লাভ কৰা নাই এইজন সফল যুৱক সজ্জাগত হৈ আছে বিগত ৩ বছৰ ধৰি ৫ বছৰ পূৰ্বে তেওঁ ৰাজহাড়ত অসুখ হৈছিল মাতৃ আছে কি এক দৰিদ্ৰ পৰিয়াল আচলতে এই ভগা পজা ঘৰৰ ভিতৰ চোৱা দেখিলে আচলতে গম পোৱা যায় কি এক দৰিদ্ৰ পৰিয়াল মাতৃ দেখুৱাইছো মাতৃ পুত্ৰ মুখলৈ চাই সদায় এনেদৰে মাতৃ আচলতে উচুপি উঠে কাৰণ মাতৃৰ উপায় নাই আপোনাৰ ওচৰলৈ আহিছো কি ক'ব আমি আৰু কি ক'ম আৰু চিকিৎসা কৰিবলৈ উপায় নাই যিখিনি আছিলে চব বেছিখিনি চব শেষ আৰু এতিয়া আৰু চিকিৎসাৰ নাম ক'বলৈ একো উপায় নাইকিয়া আমাৰ গোটেই মাটি বাৰী সম্পূৰ্ণ বিক্ৰী কৰি সম্পূৰ্ণ শেষ কৰি দিলে আৰু এখেতসকলৰ ভাওচাৰ যিখিনি আছিলে গোটেই ভাওচাৰখিনি কালাৰিং জেৰক্স কৰি অসম আয়োগ নিধিলৈ 3বাৰ আমি পঠিয়ালোঁ তাৰ পৰাও কিন্তু বৰ্তমানলৈ কোনো সঁহাৰি পোৱা নাইকিয়া এখেতসকলে গ'লে নগৰলৈ গ'লে বোকাখাট টাউনৰ পৰা মই গোটেই ব্যৱস্থাখিনি কৰোঁ ৰেজিষ্টাৰ কৰি দিছোঁ গভৰ্ণমেণ্ট ৰেজিষ্টাৰ কৰি দিছোঁ তেওঁক মই ৩-৪বাৰ পঠিয়াইছোঁ দুখ লাগি যায় কি যে এই চৰকাৰে এই এনেধৰণৰ মানুহসকলক যদি চিকিৎসা ব্যৱস্থা নকৰে তেতিয়াহ'লে কোনে কৰিব চৰকাৰে নকৰিলে কোনে কৰিব সদায় ব্যক্তি বহুত আছে যদি সহায় কৰিব বিচাৰে আমি এইখন স্কুলত দেখুৱাম আচলতে তেওঁৰ মোবাইল নম্বৰ বা তেওঁৰ বেংক একাউণ্ট নম্বৰ দেখুৱাম কোনোবাই যদি সহায় কৰিব পাৰে তেনেহ'লে সহায় কৰিব পাৰিব মাতৃ ওচৰলৈ আপুনি কি বিচাৰে অসমৰ ৰাইজৰ পৰা বা চৰকাৰৰ পৰা আমি কি বিচাৰোঁ কিবা এটা সাহায্য বিচাৰোঁ আৰু চিকিৎসাৰ কাৰণে উপযুক্ত সঁহাৰি লাগে আৰু ঘৰটো দেখিছে কেনেকুৱা ঘৰটো ভঙা চিগা ঘৰৰ এটাও লাগে আৰু সেই টয়লেট লেট্ৰিন বাথৰুম দেখিছে এই ল'ৰাটোতো এটা স্পেচিয়েলি যদি ভৱিষ্যত আৰোগ্যই হয়গৈ কিন্তু এটা লেট্ৰিন বাথৰুম বৰ দৰকাৰ দুখ লাগি গৈছে যদি অনুসূচিত জাতিৰ মানুহবিলাকৰ অৱস্থা এনেকুৱা হয় তেতিয়াহ'লে আপোনালোকে চিন্তা কৰকচোন চৰকাৰে কৈ আছে যে সুবিধা পাব কিন্তু অনুসূচিত জাতিৰ এনেকুৱা উঠি অহা যুৱকৰ অৱস্থা যদি আপোনাৰ যি প্ৰকৃত মানুহৰ হয় ভূপেন হাজৰিকাই কৈছিলে মানুহে মানুহৰ বাবে মই ভাবোঁ চৰকাৰসকলক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে আগবাঢ়ি আহক এনেধৰণৰ উঠি অহা যুৱকসকলক আপোনালোকে উপকৃত কৰিবৰ কাৰণে মই পুনৰ জনাইছোঁ বিশেষকৈ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰক মই অনুৰোধ জনাইছোঁ এনেধৰণে যিখন পঞ্চায়ত ভাৰতৰ ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত যিখন পঞ্চায়ত অসমৰ 4 সত্ৰৰ প্ৰথম সত্ৰ হৈছে কুৰাবাৰী সত্ৰৰ অধীনত থকা পঞ্চায়তখনক এই পঞ্চায়তখনৰ অৱস্থা ইমান দুখ লগা আপুনি চালে ভাবিবই নোৱাৰে আমি আচলতে উচুপি উঠিছে তেওঁলোকে আচলতে কাৰণ যুৱকজন বিগত 3 বছৰ ধৰি এনেদৰে সজ্জাগত হৈ আছে মাতৃৰ মৰ্মবেদনা কি হ'ব পাৰে আচলতে ৰঞ্জিত ৰাজক আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ